অহা 17 জানুৱাৰীত কাজিৰঙাত আমাৰ মাননীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব। তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ আৰু আমি উন্নয়ন আৰু বিকাশ ইয়াৰ আমি বিৰোধী কেতিয়াও নহয় আৰু আগলৈ আমি তেনেকুৱাকৈ নহওঁ। কিন্তু কথাটো হ'ল যিহেতু দেশৰ এগৰাকী প্ৰধানমন্ত্ৰী আহিব, গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰাকমুহূৰ্তত আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই তেখেতলৈ কেইটামান পুৰণি তেওঁ দিয়া প্ৰতিশ্ৰুতি আমি আচলতে তেওঁক মনত পেলাই দিব বিচাৰিছোঁ। সেইখিনি আপোনালোকেও জানে, সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকলে জানে যে 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বঙাইগাঁৱত যিখন নিৰ্বাচনী সভা হৈছিলে, সেই নিৰ্বাচনী সভাখনত তেতিয়াৰ ভাবী প্ৰধানমন্ত্ৰীগৰাকী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে কিন্তু ডিঙিৰ শিৰ ফুলাই এটা কথা কৈছিলে যে মই যদি শাসনলৈ আহোঁ, বিজেপি চৰকাৰ শাসনলৈ আহিলে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। দ্বিতীয়তে কৈছিলে অসমত বিদেশীয়ে তালি টোপোলা বান্ধি যাব লাগিব। গতিকে অসমৰ জ্বলন্ত সমস্যাবিলাকৰ ভিতৰত বিদেশী সমস্যাই কওক, আপুনি 6 জনগোষ্ঠীৰ সমস্যাই কওক, এটা জ্বলন্ত সমস্যা হিচাপে বৰ্তমান থিয় হৈ আছে আমাৰ অসমবাসীৰ সন্মুখত। গতিকে এই যিটো তেওঁ প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি তেওঁ কেতিয়ালৈ তেওঁ পূৰণ কৰিব। আৰু আপোনালোকে জানে যে 2019 চনত নাগৰিকত্ব সংশোধনী যিখন বিধেয়ক, সেই বিধেয়কখন বিললৈ ৰূপান্তৰিত কৰাৰ স্বাৰ্থতেই কিন্তু আমাৰ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন প্ৰতিবেদন বিল এখন তেওঁলোকে ৰাজ্যসভাত উত্থাপন কৰিছিলে। যেতিয়াই সমগ্ৰ অসমত হুলস্থুল হ'ল যে আমি কেব নামানো, অসমৰ ৰাজ্যে কেব নামানে বুলি যেতিয়া হুলস্থুল হ'ল, তেতিয়া কিন্তু প্ৰধানমন্ত্ৰী আমাৰ কেন্দ্ৰীয় চৰকাৰে লগে লগে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন তাত উত্থাপন কৰিলে। আৰু যেতিয়াই 6 জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ আশাত আমি যেতিয়া সকলো যেতিয়া নিশ্চুপ হৈ ৰ'লোঁ যে আমাৰ কিবা এটা ভালৰ কাৰণে জনজাতিকৰণ হ'বলৈ গৈ আছে বুলি যেতিয়া আমি সেই আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিলোঁ, তাৰপিছত লাহেকৈ তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিলে। এক প্ৰকাৰে আমাৰ 6 জনগোষ্ঠীৰ ৰাইজক তেতিয়াও প্ৰবঞ্চনা কৰিলে, প্ৰতাৰণা কৰিলে। গতিকে আমি সেইদিনাখনো আমি কৈছোঁ, আমি গণতান্ত্ৰিক সংগ্ৰামৰ জৰিয়তে আমি ৰাইজক আমি আহ্বান জনাইছোঁ, চৰকাৰৰ ওচৰত আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে 26 বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিব লাগিব। ইতিমধ্যে নৱেম্বৰ মাহত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিলে। আমি কৈছিলোঁ যে এই প্ৰতিবেদনতে নাথাকি বিললৈ ৰূপান্তৰিত হ'ব লাগিব, নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হ'ব লাগিব। এতিয়া বৰ্তমান চৰকাৰখনে কৈ আছে যে সেইখন আমি ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিম, অৰ্থাৎ আমি প্ৰেৰণ কৰিম, কাম কৰিলেও কৰিব, নকৰিলেও নাই, তেনেকুৱা মনোভাৱত তেওঁলোকে কাম কৰিব বিচাৰিছে। কিন্তু আমাৰ প্ৰশ্ন হ'ল 6 জনগোষ্ঠীৰ যিটো জ্বলন্ত সমস্যাটো সমাধান হ'বই লাগিব। গতিকে দেশৰ আমাৰ প্ৰধানমন্ত্ৰীগৰাকী যিহেতু আহিব, আমি ইয়াতে আজি কেইটামান প্ৰশ্নত আমি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক যিটো আমি প্ৰশ্ন কৰিম, সেই প্ৰশ্নখিনি ইয়াতে যুগুত কৰি আনিছোঁ, আপোনালোকৰ জৰিয়তে আমি প্ৰশ্নখিনি এতিয়া উত্থাপন কৰিম। প্ৰথম প্ৰশ্নটো আমাৰ এইটো যে যিহেতু আপুনি বঙাইগাঁৱৰ নিৰ্বাচনী সভাত আপুনি প্ৰতিশ্ৰুতি দিছিলে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব, আপোনাৰ চৰকাৰ এবাৰ নহয় দুবাৰ, 3 নম্বৰ চৰকাৰ কাৰ্যকাল আপোনালোকৰ চলি আছে, সম্ভৱ 3 নম্বৰ কাৰ্যকাল। গতিকে এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সিদিনা নৱেম্বৰ মাহৰ প্ৰতিবেদনখনৰ কথা মই ক'বলৈ যোৱা নাই, ৰাজ্যসভাত যিখন আমাৰ বিল পৰি আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল, সেইখন আপোনালোকে কেতিয়াকৈ পাছ কৰিব, সেইটো আমাক আপুনি 17 তাৰিখে যে আহিব কাজিৰঙাত, আপুনি আমাক উত্তৰটো দিব লাগিব। দ্বিতীয়তে আলফাৰ লগত শান্তি আলোচনাৰ কথা ইতিমধ্যে আমাৰ সাধাৰণ সম্পাদক মহোদয়ে কৈছে, সেই শান্তি আলোচনাখনত অসমত কি পৰিৱৰ্তন হ'ল বা কি নহ'ল, সেই সকলো তেওঁলোকে কিন্তু আমাক জনাব লাগিব, অসমৰ ৰাইজক জনাব লাগিব। সেইখিনি আমাৰ জনাৰ অধিকাৰ আছে। গতিকে বিজেপি দল আৰু বিজেপি চৰকাৰে আলফা শান্তি আলোচনাৰ নামত কি হৈছিলে আমাক ক'ব লাগে। তৃতীয়তে KLৰ লগত যিখন আলোচনা হ'ল, তাত আমাৰ জনগোষ্ঠীয় সাংবিধানিক পৰিৱৰ্তন আমি বৰ্তমানলৈকে প্ৰত্যক্ষ কৰিবলৈ পোৱা নাই। চতুৰ্থতে এটা জ্বলন্ত সমস্যা, অসম আন্দোলনৰ জৰিয়তে, অসম চুক্তিৰ জৰিয়তে যিটো 6 নং দফাটো আছিলে, সেই 6 নং দফাটো তেওঁলোকে কেতিয়া কাৰ্যকৰী কৰিব আৰু কাৰ্যকৰী কৰি অসম আৰু অসমীয়া তেওঁলোকে কেতিয়া আমাক সুৰক্ষা প্ৰদান কৰিব, সেই কথাটোতে নিশ্চয়তাটো আমাক প্ৰদান কৰিব লাগে। আৰু এই প্ৰশ্নকেইটা আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীক উত্থাপন কৰাৰ সমান্তৰালভাৱে আমি এই প্ৰশ্নকেইটা আমি অসমৰ ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো আমি দৃষ্টিগোচৰ কৰিছোঁ। তেখেতেও প্ৰধানমন্ত্ৰীগৰাকীক এই বিষয়ত তেখেতে জনাওক যে এনেকৈ আমি অসমৰ ৰাইজে জানিব বিচাৰিছে আচলতে, গতিকে তেওঁৰো দায়িত্ব আৰু কৰ্তব্য আছে বুলি আমি অনুভৱ কৰোঁ। আৰু যদি তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বা অসমৰ শান্তি আলোচনা KLO হওক, আলফা হওক বা 6 নং দফা হওক, এইবিলাকৰ ওপৰত যদি তেওঁলোকে যদি কিবা এটা উত্তৰ দি যাব নোৱাৰে, তেতিয়াহ'লে আমি আকৌ ভাবিবলৈ বাধ্য হ'ম যে 6 জনগোষ্ঠীৰ ৰাইজক কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁলোকে এইবিলাক কুচকাৱাজ চলাই আছে, যিটো আমাৰ অসমৰ ৰাইজে স্বচক্ষে প্ৰত্যক্ষ কৰি আছে। আৰু আমি অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত 6 জনগোষ্ঠীৰ বৃহৎ এই জ্বলন্ত সমস্যাটো সমাধানৰ স্বাৰ্থত আমি কিন্তু অসমবাসী ৰাইজক আহ্বান জনাব বিচাৰিম এই সংবাদমেলৰ জৰিয়তে যে আমি অসমৰ দল, বিজেপি দল আৰু চৰকাৰক আমিয়ে নহয় ৰাইজেও তীক্ষ্ণ নজৰ ৰাখিব লাগিব। 26 বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যদি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সমাধান নহয়, তেতিয়াহ'লে কিন্তু অসমৰ জনগণে হাত সাৱটি বহি থাকিব নালাগে। আগন্তুক দিনবিলাকত 26 বিধানসভা নিৰ্বাচনেই হওক বা যি আহি আছে, তাত কিন্তু আমি
প্ৰত্যক্ষভাৱে আমি প্ৰবল এটা জনমত গঢ়ি তোলাৰ এটা আমি প্ৰয়াস কৰিম আৰু সেই জনমতৰ জৰিয়তে কিন্তু ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আমি বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে যাবলৈ আমি প্ৰস্তুত হৈ আছোঁ। গতিকে আমি মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ যি আগমন, এই আগমনত পুনৰবাৰ কৈছোঁ, আমি তেখেতক উষ্ম আদৰণি জনাইছোঁ, কাৰণ উন্নয়ন আৰু বিকাশৰ পৰিপন্থী আমি নহয়। গতিকে এজন প্ৰধানমন্ত্ৰী আহিব, আমি ৱেলকাম জনাইছোঁ। আৰু আপোনালোকে জানে, এগৰাকী মন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী যিয়ে নহওক, তেওঁলোক আহিলে এটা অঞ্চলৰ পৰিৱৰ্তন হয়। গতিকে আমাক তেওঁলোকে যদি সঘনাই আহি থাকে, তাত আমি আৰু ভালেহে পাম। ৰাস্তা পদূলি উন্নয়ন হ'ব, আমাৰ ঠাইবিলাক উন্নত হ'ব। গতিকে তাত আমি বিৰোধ কৰিবলগীয়া একো নাই। কিন্তু ইয়াত আহিব আমাৰ জ্বলন্ত সমস্যাবিলাক তেওঁলোকে সমাধানৰ কিবা উত্তৰ দিব পাৰিবনে নাই। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি মহোদয়ৰ জৰিয়তে দৃষ্টিগোচৰ হোৱাকৈ আমি প্ৰধানমন্ত্ৰীগৰাকীক এইকেইটা প্ৰশ্ন কৰিছোঁ আৰু সদুশেষত অসমৰ ৰাইজলৈ পুনৰবাৰ আহ্বান জনাইছোঁ আচলতে, যে ৬ জনগোষ্ঠীৰ জ্বলন্ত সমস্যাটো এইটো কেৱল আপোনালোকে সৰু সুৰা সমস্যা বুলি আপোনালোকে নাভাবিব। যিহেতু সংগ্ৰাম চলি আছে, বৰ্তমানলৈ চলি আছে, অনাগত ভৱিষ্যতো সংগ্ৰাম চলি থাকিব। গতিকে এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সমাধান নোহোৱালৈকে আপোনালোকে, মই পুনৰবাৰ কৈছোঁ, তীক্ষ্ণ নজৰ ৰাখক। তেওঁলোকে যিহেতু প্ৰতিশ্ৰুতি দিছে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰতিবেদনখন পঠিয়াব, সেই প্ৰতিবেদনখন বিললৈ ৰূপান্তৰিত কৰিবলৈ আপোনালোকে আহ্বান জনাওক। আমি প্ৰয়োজনীয় যি গণতান্ত্ৰিক সংগ্ৰাম, সেই সংগ্ৰামখন আমি কৰিবলৈ প্ৰস্তুত, আৰু আপোনালোকৰ সহায় সহযোগিতা অবিহনে এই প্ৰক্ৰিয়াটো কেতিয়াও সমাধান নহয়। গতিকে সকলোকে পুনৰবাৰ আহ্বান জনাইছোঁ যে যদিহে কিবা কাৰণত ২৬ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৬ জনগোষ্ঠীৰ জ্বলন্ত সমস্যাটো সমাধান নহয়, তেতিয়াহ'লে কিন্তু আমি ভোট বৰ্জনৰ দৰে আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। সমগ্ৰ অসমৰ জনতাক লৈ, ৬ জনগোষ্ঠীৰ ৰাইজক লৈ আমি এটা প্ৰবল জনমত গঢ়ি তুলি বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে কিন্তু আমি জংগী আন্দোলনৰ এটা পন্থা আমি হাতত গ্ৰহণ কৰিম। আমি গম পাইছোঁ যে অহা ১৭ তাৰিখলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি উপস্থিত হ'ব অসমত, আৰু আমি তেখেতক উষ্ম আদৰণি জনাইছোঁ অসমলৈ। কিন্তু ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীক আমি কেইটামান প্ৰশ্ন মুকলিকৈ কৰিবলৈ বিচাৰিছোঁ। আচলতে এই প্ৰশ্নকেইটা হৈছে অসম আৰু অসমীয়াৰ ৰাইজৰ প্ৰশ্ন। এই প্ৰশ্ন হৈছে ৬ জনগোষ্ঠী ৰাইজৰ প্ৰশ্ন। আমি তেখেতক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ, তেখেতক সুধিব বিচাৰিছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বঙাইগাঁও এখন ৰাজহুৱা সভাত তেখেতে ৰাজনৈতিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেখেতসকলৰ যেতিয়াই চৰকাৰ আহিব আৰু সেই চৰকাৰ অহাৰ লগে লগে তেখেতসকলে ৬ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব। আৰু তাৰ পৰিপ্ৰেক্ষিতত ২০১৯ চনত ৰাজ্যসভাত এখন বিলো উত্থাপন হৈছিলে, ৬ জনগোষ্ঠী জনজাতি মৰ্যাদাৰ ওপৰত এখন বিলো উত্থাপন হৈছিলে। কিন্তু সেই বিলখন আমি প্ৰধানমন্ত্ৰীগৰাকীক আমি মুকলিকৈ প্ৰশ্ন কৰিছোঁ, সেই বিলখন তেখেতসকলে কেতিয়া পাছ কৰিব আৰু কেতিয়াকৈ অসমৰ ৬ জনগোষ্ঠীক জনজাতি তালিকাভুক্ত কৰি জনগোষ্ঠীখিনিক সুৰক্ষা প্ৰদান কৰিব। এই প্ৰশ্নটো আমি মুকলিকৈ তেখেতক কৰিছোঁ। আমি আশা কৰিছোঁ তেখেতে যাতে অসমৰ ৰাইজক, অসমীয়া ৰাইজক, ৬ জনগোষ্ঠীৰ ৰাইজক এই প্ৰশ্নৰ উত্তৰ দি যায়। আমি তেখেতক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ, তেখেতক সুধিব বিচাৰিছোঁ যে আলফাৰ লগত শান্তি চুক্তি হৈ গ'ল, কিন্তু অসমত কোনো পৰিৱৰ্তন আমি আজিলৈকে দেখা নাপালোঁ। এই বিষয়বস্তুবিলাকেও ইতিমধ্যে অসমৰ ৰাইজে গুণাগথা কৰিছে, অসমৰ ৰাইজে এই বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰিছে। শেহতীয়াকৈ কেৰেলৰ লগত ভাৰত চৰকাৰৰ শান্তি আলোচনা হ'ল, কিন্তু আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠী, এই কোচ ৰাজবংশী জনগোষ্ঠীয়ে কিন্তু সাংবিধানিক সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে। এই কথা বতৰাবিলাক তেখেতে আমাৰ অসমৰ ৰাইজক এইবাৰ তেওঁ উত্তৰ দি যাব লাগিব বুলি পেলাই আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এই প্ৰধানমন্ত্ৰী, আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, যে অসমৰ যি ৬ নং অসম আন্দোলনৰ যি ৬ নং দফা, সেয়া কেতিয়াকৈ প্ৰযোজ্য হ'ব, কেতিয়াকৈ অসম আৰু অসমীয়াৰ ভূমি, ৰাজনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুনিশ্চিত হ'ব, এই কথা বতৰাবিলাকো তেখেতে আমাক কৈ যাব লাগিব। ইতিমধ্যে আপোনালোকে গম পাইছে যে বিজেপি চৰকাৰখনে কিন্তু ৬ জনগোষ্ঠীক ভয় খাইছে। তাৰ জ্বলন্ত উদাহৰণটো হৈছে তেখেতসকলে মোবাইল ভোটৰ জন্ম দিবলৈ অপপ্ৰচেষ্টা কৰি আছে। কিন্তু আমি এই আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰখনক আমি জনাই দিব বিচাৰিছোঁ যে এনেধৰণৰ অপপ্ৰচেষ্টা কিন্তু সফল হ'ব নোৱাৰিব। তেওঁলোকে বৰ্তমান সময়ত অসমীয়া আৰু অসমৰ ৬ জনগোষ্ঠী সজাগ আৰু সচেতন হৈছে। গতিকে আমি আশা কৰিম প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু আমাৰ অসমলৈ আহিছে, আমি তেখেতক উষ্ম আদৰণি জনাইছোঁ। কিন্তু তেখেতে আমাৰ এই যি প্ৰশ্ন, অসম আৰু অসমীয়া সুৰক্ষাৰ স্বাৰ্থত যি প্ৰশ্ন আমি তেখেতক কৰিছোঁ, এই প্ৰশ্ন যাতে তেওঁ উত্তৰ আমাক দি যায়। আৰু যদি তেখেতে আমাৰ এই উত্তৰবিলাক দিবলৈ নিবিচাৰে বা নিদিয়ে, তেতিয়াহ'লে আমি জানিম যে অসমীয়া আৰু অসমৰ কাৰণে এই বিজেপি চৰকাৰখনে একো কৰিব নিবিচাৰে। অসমীয়া জনগোষ্ঠীটোক, অসমীয়া জাতিটোক সুনিশ্চিত অধিকাৰৰ কাৰণে, ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰি বহিৰাগত আমাৰ দেশীয় প্ৰব্ৰজনকাৰী, বিদেশী প্ৰব্ৰজনকাৰীক সংস্থাপিত কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে। এই কথা বতৰাবিলাক অসমীয়া ৰাইজে বুজি পাইছে আৰু আহি থকা সময়ত ২০২৬ নিৰ্বাচনত কোনো প্ৰত্যুত্তৰ ইয়াৰ সুন্দৰভাৱে দিব। গতিকে আমি প্ৰধানমন্ত্ৰীগৰাকীক আৰু বিজেপি চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ, আমাৰ এই প্ৰশ্নকেইটা উত্তৰ যাতে তেওঁলোকে দি যায়।